ডবকাৰ মুৰাদঝাৰত সমূহীয়া ইফতাৰৰ আয়োজন। শংকৰ আজানৰ দেশত ভাতৃবোধ প্ৰতিষ্ঠাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই ইফতাৰ। মুৰাদঝাৰৰ বৰপুখুৰীস্থিত মাৰাম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদত বিদ্যালয়ৰ অধ্যক্ষ অনুজ নন্দীয়ে আয়োজন কৰে এই ইফতাৰ। ইফতাৰত বিদ্যালয়ৰ ট্ৰাষ্টি আবু ছফিয়ানকে ধৰি অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা পৰিলক্ষিত হয়। শেষত সমূহীয়া মুনাজাত কৰি হিন্দু মুছলমানে একেলগতে ইফতাৰ গ্ৰহণ কৰে। প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকে আমাৰ এই মাৰাম ছিনিয়ৰ ছেকেণ্ডাৰীৰ বাকৰিত আমাৰ প্ৰয়াত মনোৰঞ্জন নন্দী ডাঙৰীয়াৰ সুযোগ্য সন্তান অনুজ নন্দী ডাঙৰীয়াই যি এটা শলাগ ল'বলগীয়া এটা পদক্ষেপ গ্ৰহণ কৰিছে, আমি তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁ আমাৰ ইয়াত এটা ভাতৃত্ববোধৰ সৃষ্টি কৰিছে। তেওঁ এই সমাজখনত আমি কোনো হিন্দু মুছলমান কোনো ভেদাভেদ নাই, আমি সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰোঁ। আৰু তেওঁ আমাৰ এই অঞ্চলৰ যিমান তেওঁৰ এই অভিভাৱক বা আমাৰ ওচৰ চুবুৰীয়া যিবিলাক সমাজ সেৱকসকল আছে, সকলোকে তেওঁলোকে মাতি আনি আজি তেওঁ যে এই ইফতাৰৰ আয়োজন কৰিছে, আমি তেওঁক নথৈ আনন্দিত হৈছোঁ আৰু তেওঁক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি এনেকুৱা ইফতাৰৰ আয়োজন আমাৰ এই অঞ্চলত প্ৰায়ে হৈ থাকে আৰু হৈ থাকিব। আমাৰ ভাতৃত্বৰ এনাজৰীডাল সদায় এনেকুৱা মজবুত হ'ব বুলি মই আশা ৰাখি মোৰ ক'বলগীয়াখিনি ধন্যবাদ। নমস্কাৰ, মই এখন বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অনুজ নন্দী নাম। মই বেলেগ সম্প্ৰদায়ৰ মানুহ আৰু যিহেতু আমি শংকৰ আজানৰ দেশত বাস কৰি আছোঁ, তাৰ কাৰণে আৰু ৰমজান পবিত্ৰ মাহত আমি সকলো স্কুলৰ আমাৰ যিখিনি আমাৰ ট্ৰাষ্টি আছিল, আমাৰ ওচৰ চুবুৰীয়া মানুহ সকলোৱে আমি মিলি কৰি এটা স্কুলত ইফতাৰ পাৰ্টিৰ এটা আয়োজন কৰিছোঁ। আৰু আয়োজন কৰাতে আমি ইমান চিন্তা কৰা আছোঁ যে পৰিৱেশটো ইমান ধুনীয়া হৈ উঠিব। এতিয়া আপোনালোকে দেখা পাই আছে কিমান ধুনীয়া এটা পৰিৱেশ হৈছে, আমি মনত খুব আনন্দ পাই আছোঁ। আৰু সদায় আমি এইটো এৰিয়াত আমি হিন্দু মুছলিম একেলগে মিলি চলি আছোঁ। আমাৰ মনত কোনো ভেদাভেদ নাই, কোনো সাম্প্ৰদায়িকতা নাই। মোৰ ঘৰৰ ক'বলৈ গ'লে সন্মুখৰ উঠানতে মোৰ মছজিদখন, সেইবাবে আমাৰ কেতিয়াও কোনো অসুবিধা হোৱা নাই আৰু আমি সদায় একেলগে মিলি হৈ আছোঁ। সকলোৱে আমাক ছাপোৰ্ট কৰি আছে, আমিও কৰি আছোঁ, যেনে আমি ভাতৃ হৈ চলি আছোঁ। কিমানজন মানুহ উপস্থিত আছে আজি? আমি 300জন মানুহৰ আয়োজন কৰিছোঁ। এতিয়া মানুহসকলক বেছিও হ'ব চাগে। ঠিক আছে।